MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ সংবাদ। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিল খণ্ডকাৰে নাম্বাৰপাৰাত NC ছিনিয়ৰ ছেকেণ্ডাৰী একাদশ শ্ৰেণীৰ শুভাৰম্ভ কৰে পাঠদানৰ। নিউজ নাৰক প্ৰতিবেদন। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে নাম্বাৰপাৰাত NC ছিনিয়ৰ ছেকেণ্ডাৰী একাদশ শ্ৰেণীৰ পাঠদানৰ শুভাৰম্ভ কৰে। বিধায়ক আব্দুল বাতিন খণ্ডকাৰে ফিতা কাটি পাঠদানৰ শুভাৰম্ভ কৰাৰ পিছত NC জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মইন উদ্দিনৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। সভাত বিধায়ক আব্দুল বাতিল খণ্ডকাৰ, ৰেডিয়েন্স একাডেমীৰ সঞ্চালক আব্দুল হালিম, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দবিৰ উদ্দিন আহমেদে ভাষণ প্ৰদান কৰে। NC ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সঞ্চালক আইৰিছ আহমেদে আঁত ধৰা অনুষ্ঠানত কেইবা শতাধিক অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। NC ছিনিয়ৰ ছেকেণ্ডাৰী হাইস্কুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নাম্বাৰপাৰা কলা শাখাৰ শুভ আৰম্ভ কৰা হয়। আজি মোক পৰিচালনা সমিতিৰ ফালৰ পৰা আহ্বান জনাইছিলে উদ্বোধনী কৰাৰ কাৰণে। সেইকাৰণে মই ইয়াত আহি নথৈ আনন্দিত হৈছোঁ যে আমাৰ 3-4টা গাঁও পঞ্চায়তৰ মাজত নাম্বাৰপাৰা, চাকলা, টুপিলা, গোলাপাৰা আদি কৰি ইয়াৰ মাজত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অলপ অভাৱ আছে, য'ত বিশেষভাৱে ছাত্ৰ ছাত্ৰীৰ যতন লোৱা হয়। তো গতিকে সেই অভাৱ আজি পূৰণ হ'ল আৰু আমি তেওঁলোকৰ শুভকামনা আগবঢ়াইছোঁ যে যাতে তেওঁলোকৰ যি হায়াৰ ছেকেণ্ডেৰী লেভেল যি আজি শুভাৰম্ভ কৰিলে ইয়াৰ যাতে কৃতকাৰ্য হয়, ছাকচেছফুল হয়, তাৰ শুভকামনা আগবঢ়ালোঁ। আৰু স্থানীয় ৰাইজ যাতে এই অনুষ্ঠানৰ প্ৰতি সম্পূৰ্ণভাৱে সহযোগিতাৰ মনোভাৱ লৈ আগবাঢ়ি আহে তাৰ বাবে আহ্বান ৰাখিলোঁ আপোনালোকৰ জৰিয়তে। আৰু শিক্ষকসকল ইতিমধ্যে যি ক্লাছ 10লৈকে যেনেকুৱা ধৰণৰ ফলাফল দেখুৱাবলৈ সামৰ্থ্য হৈছে, কেইবাটাও চেণ্টাৰৰ মাজত হায়েষ্ট নম্বৰ এখন বিদ্যালয়ৰ পৰা পায়ে আছে, একাধিকৰ বা কেইবাবাৰো পালে। গতিকে হায়াৰ ছেকেণ্ডেৰীটো যাতে তেনেকুৱা ফলাফল দেখাবলৈ সামৰ্থ্য হয় তাৰ বাবে তেওঁলোকক অনুৰোধ কৰিলোঁ আৰু শুভকামনা যাচিম যাতে। সভাত চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত NC জাতীয় বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ পোৱা ইয়াৰ উদ্দিনক বিধায়ক আব্দুল বাতিন খণ্ডকাৰে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে 2012 চনত স্থাপন কৰা NC জাতীয় বিদ্যালয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে এই বছৰত 24জনে প্ৰথম বিভাগ, 7জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিদ্যালয়খনৰ 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। NC ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে সফলতা দেখুৱাবলৈ সক্ষম হ'ব বুলি বিভিন্নজনে মন্তব্য কৰিছে। NC ছিনিয়ৰ ছেকেণ্ডাৰী দক্ষিণ নাম্বাৰপাৰা প্ৰথম খণ্ডত ব্যক্তিগত খণ্ড বিদ্যালয় স্থাপন কৰিছোঁ আৰু তাৰে শুভ আৰম্ভণি কৰিলোঁ। আজি সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰথম দিনা আমি উদ্বোধনীৰ কাৰণে যিখিনি মানুহ মাতিছিলোঁ সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে।
গতিকে অনাগত দিনত আমি ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশাবাদী আৰু আমি এতিয়ালৈকে 10 ক্লাছলৈকে যিমানখিনি আমাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল দেখাবলৈ সক্ষম হৈছোঁ তেনেকৈ যাতে হায়াৰ ছেকেণ্ডেৰী আমি তেনেকৈ ফলাফল দেখাব পাৰোঁ তাৰ কাৰণে আমি আমাৰ শিক্ষাগুৰুসকলৰ অধ্যয়ন কৰিবলৈ বা পাঠদান দিয়াৰ বাবে যেনেকৈ চেষ্টা বা প্ৰচেষ্টা কৰিব লাগে তেওঁলোকৰ লগত আমি মত বিনিময় কৰিম যিহেতু মই সঞ্চালক হিচাপে আছোঁ গতিকে অনাগত দিনত আমাৰ একাদশ শ্ৰেণীৰ ভাল ৰিজাল্ট হ'ব বুলি আহ্বান ৰাখি আজি আমি এই অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।